हेलो बंधु बान्धवी सकल स्वागतम जानाइছো नतुन एटी भिडिओলৈ। আজি বনাব লৈছো ৰূপচন্দা মাছ আৰু লগত এয়া জিকা লৈছো, একেবাৰে ঘৰুৱা জিকা হয় দে, আৰু বিলাহী আৰু এফালে কুমলীয়া ঔটেঙা লৈছো। আজি ৰেচিপিটো মাছ জিকা ঔটেঙা হ'ব আৰু সকলোৱে বনাব জানে বাৰু, তথাপিও মই কেনেকৈ বনাও তাকে অকমান দেখুৱাম মোৰ পদ্ধতিটো। আৰু এয়া ধুই পখালি ৰেডি কৰি ললো। আশা কৰিছো সকলোকে চাব আৰু চাই ভাল পাব বুলি। এফালে জিকা ঔটেঙা কাটি বাছি ৰেডি কৰি ললো, যোগাৰ কৰি ললো। আৰু ঔটেঙাখিনি মই অকমান দীঘল দীঘলকৈ কাটিলো দেই, আৰু জিকাখিনিও কাটিলো একে ধৰণে। এতিয়া বনাবলৈ আৰম্ভ কৰিছো। এফালে কেৰাহী পাতিত আছো, মাছখিনি ফ্ৰাই কৰি লওঁ প্ৰথমতে। আৰু সকলোৱে জানে বাৰু বনাবলৈ, তথাপিও মোৰ পদ্ধতিটোহে মই দেখুৱাইছো। এফালে ঔটেঙা পিছত দিম জিকা, মাছখিনি ফ্ৰাই কৰি লোৱাৰ পিছত। এতিয়া মাছ ফ্ৰাই কৰি লৈছো। কিনো কম বন্ধুসকল, একেবাৰে ভিডিঅ' বনাবলৈ মনে নোযোৱা নিচিনা হৈ যায় কেতিয়াবা। আৰু ভিডিঅ' বনোৱাটো বৰ সহজ কথা নহয় দেই, বহুত কষ্টই হয়। বহুত খুচুৰা খুচৰি কিবা কিবি কামৰ মাজতহে এটি ভিডিঅ' আগবঢ়াব পাৰোঁ। একেবাৰে ভিডিঅ' নিদিলেও মনটো ভাল নালাগে, উকা লাগে মনটো। চেনেলটো আছে যেতিয়া সেইকাৰণে মাজে সময়ে এটি ভিডিঅ' আগবঢ়াই থাকোঁ। আৰু আপোনালোকৰ ভিডিঅ' চাই থাকোঁ মাজে সময়ে, যেতিয়াই সময় পাওঁ তেতিয়াই চাওঁ। আৰু এয়া এতিয়া আজি মাছ বনাইছোঁ ঔটেঙাৰ সৈতে জিকাৰ লগত, আৰু এনেকৈ বনাইছোঁ আজি ৰেচিপিটো। চাই থাকিব শেষলৈকে। এয়া মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া পিঁয়াজখিনি ভাজি লৈ জিকাখিনি ভাজি লৈছোঁ। একেবাৰে সাধাৰণকৈ বনাইছোঁ, মা মছলা নিদিয়াকৈ। আৰু এনেও আমি মা মছলা বেছি নাখাওঁ বাৰু, আৰু আদা নহৰু জলকীয়া এনেকৈ দি পিনে খাওঁ। আৰু বেছি মা মছলা দিলেও লাভ নাই, কিন্তু ঔটেঙা দিম যে কাতে খাই যাব, সেইকাৰণে দি লাভেই নাই। আৰু এয়া এনেকৈ বনাইছোঁ। নিমখ হালধি দি লৈছোঁ। আৰু জিকা এনেও খুব কম সময়তে সিজি যায়, আৰু বেছি সময়ো নালাগে। আৰু যিহেতু মাছখিনিতো এতিয়া ফ্ৰাই কৰি ল'লোৱেই, এতিয়া জিকাখিনি সিজিলে আৰু ঔটেঙাটো বেছি সময় নালাগে বাৰু সিজাবলৈ। আৰু এয়া এনেকৈ সিজাই খাওঁ, আৰু আমি এনেকৈ বনাই খাওঁ। জিকাখিনি সিজাৰ পাছত এতিয়া এয়া গৰম পানী দি দিছোঁ। ধুনীয়াকৈ উতল আহি আছে। এতিয়া মাছখিনি দি দিম, আৰু মাছখিনি দিয়াৰ পাছতে ঔটেঙাখিনি দিম। আৰু মাছটো সিজাই আছে, ফ্ৰাই কৰি লোৱা আছে। আৰু ঔটেঙাখিনিও বেছি সময় নালাগে বাৰু সিজিবলৈ, খুব কম সময়তে হৈ যায়। আৰু ঔটেঙাখিনি দিয়াৰ লগে লগে অকণমান দেৰি সিজাৰ পাছতে নমাই থ'ম আৰু হৈয়ে যাব। আৰু এয়া ঔটেঙা দি দিছোঁ, আৰু বেছি সময়ো নালাগে, কিনো দেখুৱাই থাকিম নহয়নে, সকলোৱে জানেই বনাবলৈ। আৰু এয়া ঔটেঙা দি দিলোঁ, এতিয়া হৈয়ে গ'ল। আৰু একেবাৰে শেষত দেখুৱাই আছোঁ। এয়া হৈছে একেবাৰে শেষত। এনেকৈ বনালোঁ আজি ৰেচিপিটো। যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে থৈছোঁ। লগ পাম আকৌ নতুন এটি ভিডিঅ'।